হেল্ল' গাইজ, এতিয়া মই যাব ওলাইছোঁ মোৰ হিৰ' শ্ব'ৰুমত, যিটো আমাৰ শ্ব'ৰুম ৰুকচিনত আছে। আৰু মই এতিয়া যাব ওলাইছোঁ। আৰু এতিয়া বেটা স্কুলত গ'ল আৰু ছোৱালীজনী সৰু, মই তাইক লৈ পেলাই লগতে যাম আৰু অকণমান শ্ব'ৰুমত চাই আহিম মোৰ ষ্টাফবোৰে কি কৰিছে বা শ্ব'ৰুমত কি হৈ আছে অলপ চাই আহিম। তাৰপিছত মোৰ 1 বজাত মোৰ বেটা আহি যাব 1:45-ত। 1:45-ত অহাৰ লগে লগে আকৌ মই ঘৰত থাকিবই লাগিব, কাৰণ মামা নাথাকিলেতো নহ'ব। বাচ্চা আকৌ বেটাই যায় 3টা বজাত টিউশ্যন, গতিকে মামাটো থাকিবই লাগিব। আপোনালোকক মই দেখাই আছোঁ আজিৰ দিনটো মই কি কৰিম। হেল্ল' গাইজ, এতিয়া মই যাব ওলাইছোঁ মোৰ হিৰ' শ্ব'ৰুমত। বৰ্তমান মোৰ হিৰ' শ্ব'ৰুম ৰুকচিনত আছে, উৰিষ্যা মটৰ বুলি আপোনালোকে চবেই জানে। কিন্তু এতিয়া মই যাব ওলাইছোঁ, মানে বেটা স্কুলত গ'ল। বেটা স্কুলৰ পৰা ঘূৰি আহিব 1:45-ত। 1:45-ত অহাৰ পিছত আকৌ মই ঘৰত থাকিব লাগিব। সেইকাৰণে এতিয়া মই বৰ্তমান যাব ওলাইছোঁ মোৰ শ্ব'ৰুমত। আৰু আজিৰ দিনটো মই কি কৰিম আপোনালোকক মই দেখুৱাম। আপোনালোকে চাই থাকিব মোৰ নতুন চেনেল বা গাইজ। এতিয়া মই আহি গ'লোঁ শ্ব'ৰুমত পাইছোঁ, বৰ্তমান বহিছোঁ। এতিয়া মই আকৌ লগ পাই আছোঁ। এতিয়া মই আপোনালোকক দেখাই আছোঁ আমাৰ যিটো ৱৰ্কশ্বপত চাওক কাম চলি আছে আজি ৰাতিপুৱাৰ পৰা। এই কাষ্টমাৰ আছে, নিজৰ কাম কৰি আছে চবে। আৰু এই কাষ্টমাৰ চাই আছে, জব কাৰ্ড এণ্ট্ৰি কৰাই আছে আমাৰ দেৱৰণজনে। আৰু এইটো মেকানিকবোৰে নিজৰ কামত ব্যস্ত হৈ আছে, কৰি আছে ৰাতিপুৱাৰ পৰা। সিহঁতি বিজি, এইটো কাম চলি আছে ৱৰ্কশ্বপৰ। বৰ্তমান আমাৰ মেকানিকবোৰে চবে ৱৰ্কশ্বপত দেখিছে ছাৰ্ভিচিং কৰি আছে। আৰু ছাৰ্ভিচিঙত কাষ্টমাৰৰ লগত বহি আছে, কাৰণ এতিয়া মানে কি কাৰণটো আমাৰ আচলতে হাইৱে বনি আছেতো। হাইৱে বনাৰ কাৰণে খুব ধূলি, এইকেইদিন বহুত শ্ব'ৰুমত ধূলি উৰিছে। সেইকাৰণে আমি চাওক নতুন ষ্টক ৰখাই নাই, এনেকুৱা মানে ধূলিৰ উৎপাত। গতিকে এতিয়া যেতিয়া হাইৱে কমপ্লিট হ'ব, শুনিছোঁ 1-2 মাহত শেষ হৈ যাব, তেতিয়া আমি নতুন ষ্টক আনিম। মোৰ লগত আছে মোৰ শ্ব'ৰুমৰ মেনেজাৰ ৰহিল আলী। নমস্কাৰ। আৰু এতিয়া ৰহিলে ক'ব মোক নতুন স্কুটি এখন আহিছে, স্কুটিখনৰ বিষয়ে তুমি অলপ জনাবা হা। নমস্কাৰ, মই হিৰ' উৰিষ্যা মটৰৰ চেলছ মেনেজাৰ। তো বৰ্তমান আপোনালোকৰ আগত মই নতুনকৈ ওলোৱা ডেষ্টিনি 125 বিষয়ে মেমে কোৱাৰ ধৰণে মই দেখাই দিব বিচাৰিছোঁ যে আপোনাৰ ডেষ্টিনি 125 টপ মডেল উইথ আপোনালোকৰ চাৰ্জিং ফেচিলিটি সৈতে আহিবগৈ, ব্লুটুথ কানেক্টিভিটি উইথ আপোনালোকে চিলিণ্ডাৰো সোমাই যাব, উইথ মেটেল বডি হয়গৈ। তো তাৰ লগতে যিমান স্কুটাৰ আছে চবতকৈ চিট লম্বা স্কুটাৰ বুলি ক'লে এইখনে পাব। লগতে কোম্পানী ক্লেইম মাইলেজ 59 হয়, কিন্তু আপোনালোকে ইজিলি 50 এচিভ কৰিব পাৰিব। আৰু আমাৰ বৰ্তমান হিৰ' উৰিষ্যা মটৰ অফাৰ চলি আছে, যিহেতু মেমৰ ফালৰ পৰা যিসকলে আহিব তেওঁলোকৰ কাৰণে ডিছকাউণ্ট থাকিব। তো নিশ্চয় আশা কৰিছোঁ আপোনালোকে আমাৰ শ্ব'ৰুম এবাৰ ভিজিট কৰিব। গাইজ, মই নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিছোঁ, আপোনালোকে মোক ছাপোৰ্ট কৰিব প্লিজ। আৰু মই আজি ব্লগটোত মই যিটো দেখালোঁ, আৰু এনেকৈ মই যদি ক'ৰবাত জাৰ্ণি কৰোঁ, কিবা কৰোঁ, মই যিকোনো আপোনালোকক ব্লগ নতুন দি থাকিম। আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। আজিলৈ ইমানতে আহোঁ, আকৌ লগ পাম নতুন ব্লগত। বাই বাই।